জিঞ্জিয়া আৰক্ষীৰ বৃহৎ সাফল্য ৰঙালী বিহুৰ দিনাই ধৰা পৰিল গৰু চুৰ চক্ৰ ৰঙালী বিহুৰ আনন্দময় পৰিৱেশৰ মাজতে জিঞ্জিয়া আৰক্ষীয়ে লাভ কৰিছে এক গুৰুত্বপূৰ্ণ সফলতা আৰক্ষী তেজপুৰ 5 মাইল ভোজখোৱা অঞ্চলত অভিযান চলাই 4জনকৈ গৰু চুৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ধৰা পৰা চুৰ কেইজন ক্ৰমে বাছিদুল ইছলাম ৰছিবুল ইছলাম মৰফত আলী আৰু দিগদাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে এই অভিযানত আৰক্ষীয়ে চুৰি হোৱা 7টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় লোকসকলে আৰক্ষীৰ এই সফলতাক স্বাগত জনাইছে আৰু আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ বুলি মন্তব্য কৰিছে বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপোৰ্ট KNSG লাইভ মই গুৰুটো 13 তাৰিখে ৰাতি 10:30টাৰ পৰা 11টাৰ ভিতৰত মোৰ গুৰু হেৰাইছে তাৰপিছত 14 তাৰিখে গোটেইখন আমি বিচাৰিছোঁ বিচাৰাৰ পিছত আমি আৰক্ষী থানাত আমাৰ জিঞ্জিয়া আৰক্ষী থানাত আমি জনাইছোঁ তাৰপিছত জনোৱাৰ পিছত এতিয়া আমি বিচাৰ খুচাৰ কৰি পেলাই তাৰপিছত আমাৰ খণ্ডযুক্ত হ'ল খণ্ডযুক্ত হোৱাৰ পিছত আমি মহোদয়ক আহি ক'লোঁ যে ছাৰ মোৰ গুৰু এনেকৈ হেৰাইছে হেৰুৱাৰ পিছত আপোনালোকে আমাৰ গুৰুখিনি উদ্ধাৰ কৰি দিয়ক এতিয়া ক'ত আছে আমি বিচাৰ খুচাৰ কৰি পোৱা নাই তাৰপিছত এতিয়া আমাৰ জিঞ্জিয়া থানাৰ আৰক্ষীয়ে আমাৰ গুৰুখিনি 5 মাইল দোলাবাৰী ভোজখোৱা তাৰ পৰা উদ্ধাৰ কৰি আনি দিছে আমাৰ গুৰুখিনি আনি উদ্ধাৰ কৰি দিয়াত আমি জিঞ্জিয়া থানাত আমি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে যাতে এনেধৰণৰ আমাৰ এই চুৰখিনি যাতে আৰু নকৰে তাৰ বিনিময়ে মই ৰিকুৱেষ্ট কৰিছোঁ আমাৰ যাতে ভৱিষ্যতে এনেকুৱা নহয় আপোনাৰ কেইটা গৰু হেৰাইছিল মোৰ 2টা গৰু হেৰাইছিলে দুটাই পালে দুটাই পাইছোঁ আমাৰ ঘৰৰ অলপ তলতে গৰু মানে বান্ধিবই নোৱাৰে মানে যদি ৰাতিপুৱা যদি বান্ধি থৈ আহে আকৌ 12টাৰ পিছত গৈ গৰু নাপায় মানে এনেকৈ বহুত ধৰণে হেৰাইছে জিঞ্জিয়া আৰক্ষী থানাৰ অন্তৰ্গত মনাবাৰী বস্তিৰ 1 নম্বৰ ৱাৰ্ড 2 নম্বৰ ৱাৰ্ড 3 নম্বৰ ৱাৰ্ডৰ পৰা যোৱা কিছুদিন ধৰি প্ৰায় 1 মাহ ধৰি এতিয়া ফাগুৱাৰ কিছুদিন আগতে আমাৰ গাঁৱৰ পৰাই ৰামাকান্ত ওৰাঙৰ 3টা গৰু লগতে তাৰাচান ওৰাং আৰু টিপৰু মুণ্ডা আৰু ঈশ্বৰ ওৰাং লগতে মধু শৰ্মা সিহঁতৰ গৰু কেইবাটাও ধৰি বাগানৰ পৰা চুৰে ধৰি লৈ যায় কিন্তু আজিৰ পৰা ধৰা পৰা নাছিল কিন্তু জিঞ্জিয়া আৰক্ষীয়ে যোৱাকালি তেওঁলোকৰ তদন্ত মৰ্মে তেওঁলোকে গৰু কেইবাটাও ধৰি আনিছে কিন্তু এই তাৰ ভিতৰত আমাৰ বনাবাৰী বস্তিৰ গৰু নাছিলে কিন্তু সেইটো বৃহপুখুৰীৰ গৰু আছিলে কিন্তু তদন্ত কৰিলে সেই গৰুকেইটা আকৌ পোৱা যাব তেজপুৰৰ কোনোবা দোলাবাৰীৰ অন্তৰ্গত কোনোবা এখন গাঁৱত মানে এখন বিৰাট চুৰি হোৱা গৰু বিৰাট এটা মানে দেখিবলৈ পোৱা গৈছে যদিহে পুলিচ প্ৰশাসনৰ তৰফৰ পৰা সহায় সহযোগ লৈ পেলাই তাত গ'লে গৰুকেইটা নিশ্চয় হেৰুৱা গৰুকেইটা ধৰিব পৰা যাব কিন্তু আজি এয়া ইমান ৰাইজ আহি পেলাই গৰু যেতিয়া ধৰা পৰিছে নিজৰ গৰু হৈ পেলাই তেওঁলোকে চাবলৈ আহিছিলে কিন্তু গৰুকেইটা তেওঁলোকৰ নহয় কিন্তু তেওঁলোকে গম পালে যে তেওঁলোকৰ গৰু চুৰি হোৱা গৰুকেইটা অমুক জেগাত আছে বুলি কিন্তু এই যে জিঞ্জিয়া প্ৰশাসনে যদি সহায় সহযোগিতা কৰে আৰু এই তেজপুৰ পুলিচৰ লগত যোগাযোগ কৰি পেলাই সেই অঞ্চলত গৈ পেলাই গৰুবিলাক হেৰুৱা গৰুবিলাক ধৰিব পোৱা যাব বুলি মোৰ আশা আছে বৃহপুখুৰীৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক সনাতন ওৰাঙৰ 3টা গৰু লগতে তেওঁৰ ভাইৰ চক্ৰ ওৰাঙৰ গৰু আৰু তেওঁৰ ভাই বুলু ওৰাং আৰু লগতে চুটুপামৰ কোনোবা এজন মুছলিম মানুহৰ গৰুও তেওঁলোকৰ গৰু চুৰি হৈছিলে তেওঁলোকৰ গৰু ধৰা পৰিছে একাল এইবুলি আৰু এই গাড়ী চুৰি হোৱা গৰুকেইটা গাড়ীত তেজপুৰৰ পৰা উঠাই আনি ইয়াত জিঞ্জিয়া থানাৰ অন্তৰ্গত অনা হৈছে গৰু চুৰি হৈছে গাই এটা একদম ডাঙৰ গাই 2 বিঘানৰ খেৰতি গাই এটা হৈছে আৰু মোৰ ভাতিজাৰ ল'ৰা 2টা হৈছে 2 তাৰিখৰ পৰা আমাৰ গৰু আমাৰো চুৰি হৈছিলে 2টা চুৰি হৈছিলে